ৰাইজৰ কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ আপডেট আহিছে আৰু সেই আপডেটটো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে ঘৰে ঘৰে তথ্য পৰীক্ষা কৰা হ'ব আৰু এই ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলক চেঞ্চাছৰ কামত নিয়োজিত কৰা হ'ব। এই ক্ষেত্ৰত আমি নটিফিকেশ্যন দেখিবলৈ পাইছোঁ। এতিয়া 85,000 গণনাকাৰীক নিযুক্তি দিয়া হ'ব আৰু তেওঁলোকৰ কি কাম কৰিব লাগিব গোটেইখিনি কথা ইয়াতে আছে। পেপাৰ কাৰ্ডখনত আমি সেইখিনি কথা চাবলৈ চেষ্টা কৰিম। 2 আগষ্টৰ পৰা ৰাজ্যত 2টা পৰ্যায়ত লোকপিয়ল হ'ব। ইয়াতে চাওক, লিখিছে 85,000 গণনাকাৰী নিযুক্তি, সামাজিক অৱস্থা, গৃহ পিয়ল, জাতিগত গণনাও অন্তৰ্ভুক্ত। পৰ্টেলত লগ ইন কৰি জনসাধাৰণে নিজেই দিব পাৰিব পৰিয়ালৰ সদস্য, ঘৰ, শিক্ষা, জীৱিকাসহ প্ৰয়োজনীয় তথ্য। ডিজিটেল পদ্ধতিৰে হ'বলগীয়া প্ৰক্ৰিয়াত থাকিব 33টা প্ৰশ্ন। এতিয়া লিখিছে ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত 5 বছৰ বিলম্ব হোৱাৰ পাছত অহা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। 2027ৰ কাম 2টা পৰ্যায়ত সম্পন্ন হ'বলগীয়া লোকপিয়লৰ বাবে ইতিমধ্যে ৰাজ্যিক লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰস্তুতি চূড়ান্ত কৰিছে। সূচী অনুসৰি 2 আগষ্টৰ পৰা 16 আগষ্ট পৰ্যন্ত ৰাজ্যত প্ৰতিটো পৰিয়ালৰ বাবে নিৰ্ধাৰিত কৰা হৈছে স্বগণনাৰ এটি বিশেষ সময়সীমা। এই প্ৰক্ৰিয়াত 2 আগষ্টতে মুকলি কৰি দিয়া হ'ব এটা মোবাইল পৰ্টেল, য'ত জনসাধাৰণে নিজেই লগ ইন কৰি পৰিয়ালৰ সদস্যৰ সংখ্যা, শিক্ষা, জীৱিকা, ঘৰৰ পৰিৱেশ পৰিস্থিতি আদিৰ তথ্য নিজে দাখিল কৰিব পাৰিব। ইয়াৰ 15 দিন পাছত অৰ্থাৎ 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে জনসাধাৰণৰ ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব উক্ত তথ্যসমূহ। 15 ছেপ্টেম্বৰ পৰ্যন্ত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ পৰীক্ষা কৰাৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিযুক্তি দিয়া হৈছে। গণনাকাৰী বিষয়াসকলে প্ৰশিক্ষণ অহা 28 মে'ৰ পৰা আৰম্ভ হোৱাৰ কথা। বিভিন্ন জিলাত 2দিনীয়া আৰু 3দিনীয়া প্ৰশিক্ষণ সম্পন্ন কৰাৰ পাছত মাষ্টাৰ ট্ৰেইনাৰসকলক বিশেষ প্ৰশিক্ষণ দিয়া হ'ব। সম্পূৰ্ণ প্ৰক্ৰিয়াটো এইবাৰ ডিজিটেল পদ্ধতিৰে সম্পন্ন কৰাৰ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। লক্ষণীয়ভাৱে এই পৰ্যায়ত গৃহ তালিকা প্ৰণয়নত 33টা নিৰ্ধাৰিত প্ৰশ্ন থাকিব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই প্ৰশ্নসমূহ প্ৰস্তুত কৰা হৈছে, য'ত মোবাইল ফোন, লেপটপ, ইণ্টাৰনেটৰ পৰা চাইকেল, বাইক সম্পৰ্কীয় বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। মূলতঃ কি ধৰণৰ খাদ্য-শস্য ঘৰলৈ অনা হয় সেই বিষয়েও তথ্য সংগ্ৰহ কৰিব গণনাকাৰী বিষয়াসকলে। অকল সেয়াই নহয়, ইন্ধনৰ পৰা পানীৰ পৰ্যন্ত সুবিধা, ঘৰৰ নম্বৰ, অৱস্থা, মজিয়া মাটিৰ নে কংক্ৰিটৰ, শৌচাগাৰ, স্নানাগাৰ, নিষ্কাশন আদিও প্ৰশ্নৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। কোন ঘৰত কিমানজন লোক বসবাস কৰে, তেওঁলোকৰ লিংগ, বিবাহিত নে অবিবাহিত সেয়াও গণনাকাৰী বিষয়াই জানিব বিচাৰিব। ইয়াৰ লগতে পৰিয়ালটোৰ মুৰব্বীজনৰ পৰা সংগ্ৰহ কৰিব তেওঁ মোবাইল নম্বৰ ফোন। অৱশ্যে মোবাইল ফোন নম্বৰ জনগণনা সংক্ৰান্তীয় কামৰ বাবে লোৱা হ'ব বুলি কোৱা হৈছে। লক্ষণীয়ভাৱে এইবাৰ বাসগৃহসমূহৰ জিঅ' টেগিং কৰাৰ লগতে প্ৰতিটো ঘৰত পৰিচয়মূলক নম্বৰ প্ৰদান কৰা হ'ব। এই প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ পাছতে 2য় পৰ্যায়ৰ আৰম্ভ হ'ব 2027 চনৰ ফেব্ৰুৱাৰী মাহত। তেতিয়া জনসাধাৰণৰ অৰ্থ-সামাজিক অৱস্থা, সংস্কৃতিসহ বিভিন্ন তথ্য সংগ্ৰহ কৰা হ'ব। এইবাৰ লোকপিয়লৰ উপৰি সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি গৃহ পিয়লো অন্তৰ্ভুক্ত কৰা হৈছে। জাতিগত পৰিয়ালৰ বাবে সম্প্ৰতি চলি আছে মডেলিটি প্ৰস্তুতৰ কাম। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষসহ ব্যক্তিগত তথ্যসমূহ আহৰণ কৰা হ'ব। অৱশ্যে উল্লেখ্য যে 2011 চনৰ পাছত 2021 চনতে দেশত লোকপিয়ল হ'ব লাগিছিল, কিন্তু ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সেয়া সম্ভৱপৰ নহ'ল। ইতিমধ্যে দেশৰ একাংশ ৰাজ্যত যোৱা এপ্ৰিল মাহতে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হৈছে। প্ৰধানতঃ নিৰ্বাচনৰ বাবে অসমত সময়সূচী পিছুৱাই দিয়া হৈছিল। লোকপিয়ল আইন 1948 আৰু লোকপিয়ল অধিনিয়ম 1990ৰ অধীনত এই প্ৰক্ৰিয়াটো প্ৰচলিত হ'ব। 2011 চনৰ পাছত এয়াই হৈছে দেশৰ আটাইতকৈ ডাঙৰ জনগণনা প্ৰক্ৰিয়া। লোকপিয়ল সঠিকভাৱে সম্পন্ন কৰিবলৈ ইতিমধ্যে সংশ্লিষ্ট কৰ্তৃপক্ষই
ৰিয়েল টাইম অৰ্থাৎ তাৎক্ষণিকভাৱে পৰ্যবেক্ষণৰ সুবিধাৰ্থে ব্যাপক পৰিসৰত প্ৰযুক্তিগত পৰিকাঠামো গঢ়ি তুলিছে। তো দেখিবলৈ পাইছে এইবাৰ লোকপিয়লত এইখিনি কথা হ'ব। 33টা প্ৰশ্ন সংলগ্ন কৰা হ'ব আৰু এই ক্ষেত্ৰত 85,000 জনগণনাকাৰী নিয়োগ কৰা হৈছে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।